নমস্কাৰ। আজি মই আপোনাক এটা মানে নেদেখা এখন ভিডিঅ' যোনখন হয়তো আপোনালোকে মোৰ সম্ভৱ বহুত মানুহে দেখা নাই, এনেকুৱা এটা ভিডিঅ' দেখাওঁ। এইখন ভিডিঅ' মই শ্বুট কৰিছিলোঁ মোৰ কেমেৰা দি। থাইলেণ্ডৰ ভিডিঅ' হয় এইখন। আমি এতিয়া গৈ আছোঁ বিগ বুদ্ধা নামৰ এটা মানে বহুত ডাঙৰ এটা টেম্পল আছে, য'ত এইটো পাটায়াত অৱস্থিত। বহুত ডাঙৰ, প্ৰায় মোৰ এটা মানে গৌতম বুদ্ধৰ এটা মানে ষ্টেচু বা মূৰ্তি মোটামুটি 40 ফুটমান ওখ। এইটো মানে এটা মানে বৃহৎ মানে চাওক, বিগ বুদ্ধা টেম্পল। মই আজি সেই টেম্পলখন মই আপোনালোকক দেখাম। খুবেই ধুনীয়া। আৰু এইখন বিগ বুদ্ধা পাটায়া চহৰত একদম চবতকৈ ওখ পাহাৰৰ ওপৰত মানে বনোৱা। মানে বহুত চিৰি দি ওপৰত উঠিব লাগে, ষ্টেপ বগৰাই আপুনি চাওক, ইমান ওপৰত, য'ৰ পৰা আপুনি গোটেই পাটায়া চিটিখন একদম সম্পূৰ্ণভাৱে একদম ক্লিন হিচাপত আপোনালোকে দেখিব পাৰিব। মই এইখন ভিডিঅ'তে মই আপোনালোকক দেখাম থাইলেণ্ডৰ পাটায়া চিটিখন কেনেকুৱা। আৰু বিগ বুদ্ধা যোনখন টেম্পল, যোনখন মন্দিৰ গৌতম বুদ্ধৰ, মই এই মন্দিৰটো মই আপোনালোকক দেখাবৰ কাৰণে মই গৈ আছোঁ। কাৰণ এইখন থাইলেণ্ডত মেক্সিমাম মানুহ বৌদ্ধ ধৰ্মাৱলম্বী। সিহঁতে মেক্সিমাম মানে বৌদ্ধ ধৰ্ম বিশ্বাস কৰে। সিহঁতে ইমান ডাঙৰ টেম্পল ইয়াত বনাই থৈ দিছে, আপোনালোকে দেখিলেহে হয়তো মানে গম পাব যে কিমান ডাঙৰ আৰু কিমান বুদ্ধা। এটাই নহয়, এইখন হ'ল চবতকৈ ডাঙৰ, প্ৰায় 40 ফুট ওখ। আৰু ইয়াত এটা দুটা নহয়, মোৰ হিচাপত মই 22টামান বুদ্ধাৰ ষ্টেচু মই দেখা পালোঁ। আৰু ইয়াৰ পৰা পাটায়া চিটিখন, বিউটিফুল চিটিখন আপোনালোকে দেখিব পাৰে। চবতকৈ ডাঙৰ কথা হ'ল আৰু লগত আছে বিচ আছে, নদী আছে। আপুনি এইখনো দেখিব পাৰিব। এয়া চাওক, সিহঁতে যেনেকৈ কৰিব লাগে, সিহঁতৰ ভগৱান বিগ বুদ্ধা, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছে। কোনোবাই হেৰিও কৰি আছে, পানী দি আছে। কোনোবাই আকৌ পূজা অৰ্চনা কৰি পেলাই টকাও দি আছে। মানে সিহঁতৰ যোনটোখন বাট বুলি কয়, সিহঁতৰ যেনেকৈ আমাৰ ৰূপী, সিহঁতৰ বাট থাইলেণ্ডৰ সিহঁতে দি আছে। দান দক্ষিণা কৰিব পাৰে, বক্স আছে, বক্সত দিয়ে। কোনোবাই আকৌ হেৰিত মানে ৰেড কালাৰৰ ৰিবন মাৰি দিয়ে মনৰ আশা পূৰণ কৰিবৰ কাৰণে। এনেকুৱা এখেতে পূজা কৰি আছে। মই এইবিলাক দৃশ্য মই উঠাই আনিছিলোঁ মোৰ কেমেৰাদি। থাইলেণ্ডৰ ভিডিঅ' হয়, আপোনালোকে চালেহে হয়তো বুজিব পাৰিব। খুবেই ধুনীয়া। মই এনেকৈ নেদেখা এখন বস্তু মই আপোনালোকক দেখাবলৈ আহিছোঁ। এয়া চাওক, এইখন ষ্টেচু 40 ফুট ওখ। সঁচাকৈ বহুত ধুনীয়া, গল্ডেন কালাৰৰ, খুবেই ভাল লাগিছে। ওচৰৰ পৰা মই দেখিছোঁ, বহুত ভাল লাগিছে। চাওক, এটা দুটা নহয়, প্ৰায় 22টা বুদ্ধাৰ ষ্টেচু ইয়াত আছে। আৰু এইখন একদম পাহাৰৰ ওপৰত। এয়া চাওক, সৰু ডাঙৰ মিলাই পেলাই মই হিচাপ কৰিছিলোঁ 22, চব গল্ডেন কালাৰৰ। দেখিছে? মানে ইমানেই ধুনীয়া লাগিছে, মানে যোনে হয়তো ওচৰৰ পৰা চাইছে। মোৰ কাহ উঠি আছে, মই পাণ খাইছিলোঁ, যি কি নহওক খুবেই ভাল লাগিছে। একদম মানে এনেকুৱা লাগি আছে যে আজি বনাই থৈ দিছে নেকি। একদম মানে সোণৰ কালাৰ নিকেলিং কৰি পেলাই খুব ধুনীয়াকৈ এনেকুৱা লাগি আছে। কিন্তু এইটো বনোৱা বহুত দিন আগৰ। আৰু এনেকুৱা বুদ্ধাৰ ষ্টেচু হয়তো থাইলেণ্ডত বহুত আছে, কিন্তু মই যোনখন পাটায়া চিটিত মই এইটো বুদ্ধা টেম্পলত মই গৈছিলোঁ। কাৰণ এইখন এখন বিখ্যাত টেম্পল হয় থাইলেণ্ডৰ। মই সেইকাৰণে মই আপোনালোকক দেখাবৰ কাৰণে মই নিজে এইখন ভিডিঅ' শ্বুট কৰিছিলোঁ। আৰু এইখন হ'ল বিগ বুদ্ধাই। চাওক কিমান গাল, মই 22খন বিগ বুদ্ধা মই হেৰি কৰিছিলোঁ, ষ্টেচু কাউণ্টিং কৰিছিলোঁ। তাৰপিছত মই এইটো বেক চাইডৰ মই দৃশ্যখন মই আপোনালোকক দেখাম। পিছফালে চাব, সাগৰ আছে। আৰু পাটায়া চিটিখন আপোনালোকে ইয়াৰ পৰাই দেখা পাব, ইমান ওপৰতেই সিহঁতে বনাইছে। আৰু সিহঁতৰ মেইন মানে বহুত টুৰিষ্ট, বিভিন্ন প্ৰান্তৰ দেশ বিদেশৰ বহুত টুৰিষ্ট ইয়াত আগমন ঘটে। আৰু থাইলেণ্ডখন খুবেই ধুনীয়া। আপোনালোকে নিঃসন্দেহে থাইলেণ্ড টুৰ কৰিব পাৰে। খুবেই ভাল, খুব ধুনীয়া জেগা। আৰু তাত কোনো ভিজাৰ দৰকাৰ নাই থাইলেণ্ডত। ইণ্ডিয়া টু থাইলেণ্ড কোনো ভিজাৰ দৰকাৰ নাই। আপোনালোকে খুব সহজত, কম খৰচত আপোনালোকে গুৱাহাটীৰ পৰা কলকাতা যাব, কলকাতাৰ পৰা আপোনালোকে ডাইৰেক্ট থাইলেণ্ড গুচি যাব পাৰিব, বেংকক। আৰু বেংকক চিটিখনো মই আপোনালোকক দেখাম ইয়াৰ পিছত নেক্সট ভিডিঅ'খনত। বেংকক চিটিখন চালে আপোনালোকেতো মানে
কি ক'ব আৰু ইমানেই ধুনীয়া মানে বেংকক চিটিখন মানে দেখিবলৈ মন যায়। আজি চাওক এয়া পাটায়া চিটিখন পূৰা দৃশ্য মই জুম কৰি মই ভিডিঅ'খন হেৰি কৰিছোঁ যাতে আপোনালোকে একদম চাব পাৰে। চাওক 50 মহলা বিল্ডিঙো ইয়াৰ পৰা একেবাৰে সৰু সৰু দেখা গৈ আছে। আমি ইমান ওপৰতে আছোঁ আৰু ইমান ওপৰত এই টেম্পলখন বনোৱা হৈছে। এয়া চাওক 50 মহলা বিল্ডিঙো ইয়াৰ পৰা একেবাৰে সৰু সৰু দেখা গৈ আছে। এয়া ৰাস্তা মই জুম কৰি মই ভিডিঅ'খন বনাইছোঁ। তো যি কি নহওক আপোনালোকে ভিডিঅ'খন চাই পেলাই খুবেই ভাল পাব আৰু আপোনালোকে যদি পাৰে এবাৰ এয়া চাওক থাইলেণ্ড টুৰ কৰিব পাৰে। তাত টুৰিষ্টৰ বহুত মৰ্যাদা, বহুত গুৰুত্ব দিয়ে টুৰিষ্টক আৰু ইণ্ডিয়ান টুৰিষ্ট হ'লেতো কোনো কথাই নাই, মানে আপোনাৰ কোনো অসুবিধা নহয়। আপোনালোকে নিঃসন্দেহে থাইলেণ্ড ভ্ৰমণ কৰিব পাৰে। খুবেই ভাল জেগা, খুবেই ধুনীয়া। মোৰ লাইফৰ ফাৰ্ষ্ট টাইম মই গৈছিলোঁ।